শাওনৰ পথাৰত সকলো ব্যস্ত গাঁৱৰ চহা কৃষকসকল ইতিমধ্যে ব্যস্ত হৈ পৰিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এই যি শাওনৰ ভৰ বাৰিষাত আচলতে সকলো কৃষক পথাৰত নামি পৰিছে আৰু ব্যতিক্ৰম নহয় হাজো শুৱালকুছি সমষ্টিৰ যি কৃষকসকলৰ ব্যতিক্ৰম নহয় আৰু কৃষকসকলক উৎসাহ দিয়াৰ উদ্দেশ্যে আজি এটা ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে আৰু লহাইতৰা এগ্ৰো ফিড এছ'চিয়েশ্যনৰ উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ইয়াত সহযোগ কৰিবলৈ আহিছে হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ দাস আৰু দেখিবলৈ পাইছে প্ৰকাশ দাসে মূৰত পাগুৰি কঁকালত গামোচা পিন্ধি গামোচা মাৰি আচলতে খেতি পথাৰত নামি পৰিছে। এয়া হৈছে প্ৰকৃত কৃষক প্ৰকৃত জনসাধাৰণৰ লগত থকা এগৰাকী বিধায়ক। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি আজি লং পেণ্ট চাৰ্ট এৰি কঁকালত গামোচা মূৰত পাগুৰি মাৰি খেতি পথাৰত নামিছে। আজি হাজো শুৱালকুছি সমষ্টিৰ কলিতাগুছি পঞ্চায়তৰ আমাৰ বেজপাৰা বড়ো চুপা আৰু দেৰুৱাবাৰী গাঁৱৰ খেতি পথাৰত কৃষকসকলৰ লগত একেলগে ট্ৰেক্টৰেৰে হাল বোৱা আৰু ভূঁই ৰোৱা কাৰ্য সম্পন্ন কৰিছোঁ আৰু অতি ভাল লগা হৈছে যে সকলোৱে আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু কৃষকসকলক সাহস দিয়া, প্ৰেৰণা দিয়া, কৃষকসকলক উৎসাহ দিয়া আৰু লগতে নতুন প্ৰজন্মও যাতে কৃষি পথাৰত গৈ কৃষি কাৰ্যৰ লগত জড়িত হয় তাৰ এটা যাতে নতুন প্ৰজন্ম আগবাঢ়ি আহিব পাৰে তাৰ কাৰণেও এটা মই প্ৰয়াস কৰিছোঁ। কাৰণ আচলতে কৃষি খণ্ডৰ উন্নতিহে আমাৰ ৰাজ্যৰ উন্নতি আৰু কৃষিৰ ক্ষেত্ৰত যদি আমি কৃষক অন্নদাতাসকলৰ যদি সমস্যা আমি উপলব্ধি নকৰোঁ, বুজি নলওঁ, তেতিয়াহ'লে আমি প্ৰকৃততে আমাৰ ৰাজ্যৰ উন্নতিৰ কথাটোত আমি ইমান সফলতা নহ'ম আৰু সেইকাৰণে অন্নদাতাসকলৰ সমস্যা বুজ লোৱাৰ লগতে অন্নদাতাসকলক যাতে এটা উৎসাহ দিব পৰা যায়, প্ৰেৰণা দিব পৰা যায়, সেইকাৰণে আজি খেতি পথাৰলৈ আহিছোঁ। আৰু মই এজন কৃষকৰে সন্তান, মই সৰুৰে পৰা কৃষি কাৰ্যৰ লগত জড়িত আছিলোঁ আৰু সৰুৰে পৰা মই হাল বোৱাইছিলোঁ। আজি সেই হাল বোৱা গৰু লৈ হাল বোৱা নাঙল জুঙলি নাই, এতিয়া ট্ৰেক্টৰেৰে মানুহে উন্নত প্ৰযুক্তিৰে খেতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰে বীজ দিছে, ট্ৰেক্টৰ দিছে, জলসিঞ্চনৰ ব্যৱস্থা কৰিছে, উৎপাদিত ধানৰ ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে যাতে কৃষকে নিজৰ উচিত মূল্যটো পায়। গতিকে এটা সুন্দৰভাৱে এটা চৰকাৰী ব্যৱস্থা লৈছে। নতুন প্ৰজন্মও যাতে কৃষি কৰ্মৰ লগত জড়িত হয় তাৰ কাৰণে আমি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু যিহেতু ভাৰতবৰ্ষৰ মহাত্মা গান্ধী কৈছে যে ভাৰতবৰ্ষৰ আত্মা হ'ল গাঁও, গাঁৱৰ মূল হ'ল খেতিয়ক। গতিকে খেতিয়কসকলক যেতিয়া আমি উন্নত পৰ্যায়ৰ জীৱন দিব পাৰিম, জীৱিকা দিব পাৰিম, উন্নত জীৱনৰ মানদণ্ড আমি গঢ়ি তুলিব পাৰিম, তেতিয়া আমাৰ ৰাজ্যৰ উন্নতি হ'ব, দেশৰ উন্নতি হ'ব। কৃষিও উন্নতি মানে দেশৰ উন্নতি, গতিকে অন্নদাতাৰ উন্নতি দেশৰ উন্নতি। গতিকে দেশৰ উন্নতি হ'বলৈ হ'লে আমি কৃষি কাৰ্যত আমি জড়িত হ'ব লাগিব। আজি কৃষকৰ এই খেতি পথাৰত আমি কৃষি বিষয়াসকলক লৈ আহিছোঁ। কৃষি বিষয়াসকলে কৃষকৰ লগত মত বিনিময় কৰিছে আৰু আমি আজি খেতি পথাৰতে বীজ বিতৰণ কৰিছোঁ। তিলৰ উন্নত বীজ আজি আমি খেতি পথাৰতে আমি বিতৰণ কৰিছোঁ। কাৰণ কৃষকৰ অফিচত গৈ কাম কৰি বা অফিচৰ কিবা ফাইলৰ মেৰপাছ বুজিবলৈ সময় নাই। গতিকে কৃষকসকলে যাতে কৃষি পথাৰতে